মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা এটা ক্লাছত শিক্ষাৰ ওপৰত দুই এটা আলোচনা ৰাখিছিলো। আজি আকৌ আহিছো। বিশেষকে শিক্ষাত জড়িত থকা 9-10ৰ ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে কৈ আছো যে তোমালোকে এতিয়া নৱপ্ৰজন্ম, যে শিক্ষাই মানুহক এজন প্ৰকৃত মানৱ হিচাপে গঢ়ি তোলে। শিক্ষাই সুব্যক্তিত্বৰ অধিকাৰী কৰি তোলে। সুব্যক্তিত্বৰ অধিকাৰী হবলৈ যাওঁতে আমি প্ৰথমতে গুৰুত্ব দিব লাগিব আমাৰ প্ৰথম ক্ৰাইটেৰিয়াটো চৰিত্ৰ। চৰিত্ৰ বুলি কোৱাৰ লগে লগে তাত এজন ব্যক্তিৰ জীৱন প্ৰক্ৰিয়াত যিমানবিলাক কাৰ্য জড়িত হৈ আছে আটাইখিনি অন্তৰ্ভুক্ত হয় বুলি মই ভাবো। যে শিক্ষাৰ সৈতে জড়িত বহু ক্ৰাইটেৰিয়াই আমাৰ চৰিত্ৰত অন্তৰ্ভুক্ত। চৰিত্ৰ বুলি কোৱাৰ লগে লগে কৰ্ম, ঠগ, প্ৰবঞ্চনা, প্ৰতাৰণা, শোষণ, নিষ্পেষণ ইত্যাদি চৰিত্ৰৰ ভিতৰতে পৰি যায়। গতিকে সুচৰিত্ৰৰ অধিকাৰী হবলৈ হলে এই আটাইকেইটা বিষয় এভইড কৰি চলিব লাগিব। আৰু সুচৰিত্ৰ বা প্ৰকৃত মানৱ হিচাপে নিজকে গঢ়ি তুলিবলৈ হলে আমি বা তোমালোকে প্ৰথমতে নিজৰ যিটো কৰ্মক আগস্থান দিব লাগিব। নিজৰ যিটো কৰ্তব্য কৰি যাব লাগিব। আমি কৰ্মক আগস্থান দি আগবাঢ়ি গৈ থাকিলে, তোমালোকে কৰ্মক আগস্থান দি আগবাঢ়ি গৈ থাকিলে, নিজৰ কৰ্তব্য পালন কৰি গৈ থাকিলে এদিন নিশ্চয় তোমালোকে গৈ পেলাই নিজৰ ডেষ্টিনেশ্যনত উপনীত হ'ব পাৰিবা। নিজকে এজন প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিব পাৰিবা। সুব্যক্তিত্বৰ অধিকাৰী হ'ব পাৰিবা। যি ব্যক্তিত্ব আনৰ কাৰণে আদৰ্শস্বৰূপ হৈ পৰে। যে কৰ্মৰ লগে লগে তোমাৰ যদি কৰ্মক তুমি আগস্থান দি আগবাঢ়ি গৈ থাকা, নিজৰ কৰ্তব্য পালন কৰি গৈ থাকা, ডিউটি কৰি গৈ থাকা, তেতিয়াহ'লে চাবা তোমাৰ ধন টকা পইচা এনেই আহি থাকিব। তোমাৰ ৰেচপন্স এনেই আহি থাকিব, সন্মান আহি থাকিব। অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ এজন মহান আৰ্টিষ্ট। He was the multi-genius person in our country. We miss you. তেওঁ কৈছিল এষাৰ কথা যে কৰ্মক আগত ৰাখি আগবাঢ়ি গৈ থকা, টকা পইচা পিছত আহিব। অৰ্থাৎ কৰ্মক পিছে পিছে দৌৰি থকা, টকা পইচা তোমাৰ পিছে পিছে দৌৰিব। ঠিক তেনেকৈ মই ভাবো তোমালোকে নিজৰ যিটো ডিউটি, নিজৰ যিটো কৰ্ম সেইটো কৰি গৈ থাকা। তোমালোকৰ যিটো ব্যক্তিত্ব, চৰিত্ৰ গঠন অট'মেটিক হৈ থাকিব। চৰিত্ৰ গঠন বুলি কোৱাৰ লগে লগে সুচৰিত্ৰৰ অধিকাৰী হবলৈ যাওঁতে তুমি আনৰ লগত মাত কথা, আচাৰ ব্যৱহাৰ, ঠগ প্ৰবঞ্চনা ইত্যাদি কৰিব নালাগিব। তুমি কাৰোবাক কথাৰেই হওক বা অইন কিবা প্ৰকাৰেই হওক মনত কষ্ট দিব নালাগিব। কাৰোবাক ঠগি তুমি জিকি আহিবাম বুলি ভাবিছা, এয়া কৰিব নালাগিব। কাৰোবাক ফাঁকিবাজি দি, ভেলকিবাজি দি, যে বেয়া উপদেশ দি বেয়া ৰাস্তাত পৰিচালিত কৰিব নোৱাৰিবা।
সদায় কি কৰিব লাগিব, আনক সুপৰামৰ্শ দিব লাগিব। গতিকে এই আটাইখিনি বস্তু আমাৰ শিক্ষাৰ লগত জড়িত। শিক্ষাই আমাক সেইবিলাক শিকাই দিয়ে। শিক্ষাৰ দ্বাৰা আমি কি কৰিব পাৰিম, যে অকল যে চাকৰি বাকৰি কৰি লাভবিলাক জীৱন যাপন কৰিম এয়া নহয়। শিক্ষাই আমাক ভালকৈ থাকিবলৈ শিকায়, নিজে ভালকৈ চলিবলৈ শিকায়, অথচ আনকো ভালকৈ চলিবলৈ শিকাবলৈ দিয়ে। গতিকে শিক্ষাই আমি ভালদৰে থকাৰ উপৰিও আনকো যে ভালদৰে চলিবলৈ আমি উপদেশ দিব লাগে, সেই কথাখিনি শিক্ষাই আমাক জনাই দিয়ে, আমাক আদেশ দিয়ে, নিৰ্দেশ দিয়ে। গতিকে শিক্ষাৰ এনেকুৱা ধৰণৰ বহু আৰু উদ্দেশ্য আছে। গতিকে বস্তুখিনি লাহে লাহে আহি থাকিব, অলপ অলপকে লাহে লাহে দি থাকিম। আজিলৈ ইমানেই, থেংক ইউ।